মন্ত্ৰী অশোক সিংহল মুৰ্দাবাদ ধনীৰে উত্তাল ঢেকিয়াজুলি সমষ্টিৰ মাছ ৰৌমাৰী অঞ্চল মন্ত্ৰীগৰাকীৰ আশীষ পুষ্ট একাংশ বিজেপি পালি নেতা তথা ঠিকাদাৰৰ বাবে অঞ্চলটোত লুণ্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ বিগত 5 বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাতে পৰি ৰৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰায় 10টা গৃহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰ ফাৰুক আব্দুল্লাই আবণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আনকি নিৰক্ষতাৰ সুযোগ লৈ একাংশ হিতাধিকাৰীৰ পাছবুক পৰ্যন্ত জব্দ কৰি ৰখাৰ অভিযোগ মন্ত্ৰীৰ আশীষ পুষ্ট ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে তদুপৰি উপেন গড় নামৰ আন এজন ঠিকাদাৰৰ বিৰুদ্ধেও পথ নিৰ্মাণৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে এইসকল দুৰ্নীতিপৰায়ণ লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে আটছাৰ লগতে স্থানীয় ৰাইজে আমার দেউতার নামত আহিছিলে ঘরটো পিছত নাম কাটি পেলাই মই মোর নামত আনিছো দেউতা মরি গল তার পিছতে এই আব্দুল্লাই লইছিলে ফারুক আব্দুল্লা লইছিলে আমার ঘরটো 4 বছর হয়ে গেল এতিয়ালৈকে বনোৱাই না তিনি কিস্তি পয়সা ওলা হই পাসবুকত তাতে আছে 4 বছর হয়ে গেল এতিয়ালৈকে ঘর বনোৱাই না নাই এতিয়ালৈকে ঘৰত গলে মানুহ কাই নাপা